আজি আলোচনা কৰিবলৈ গৈ আছো ক্লাস 10 21ত হ'বলগীয়া ম্যাথছৰ কেইটামান থিওৰিৰ কোৱেশ্চন। তো প্ৰথম অৱস্থাত তোমালোকে মনোযোগ দি শুনিবা, মই কেইটামান কথা কৈ আছো। ফাৰ্স্ট কথা তোমালোকে বুকটো লগত লৈ লোৱা, সেকেন্ড অন তোমালোকৰ পেনটো হাতত ল'ব লাগিব, আৰু থাৰ্ড অন তোমালোকে বহিটো লগত ৰাখিব পাৰা। ঠিক আছে, এইখিনি তো মাস্ট বি কৰিবা। ঠিক আছে, তো ইম্পৰ্টেন্ট দিয়া হৈ আছে। ইম্পৰ্টেন্ট মানে এইখিনি কোৱেশ্চন তোমালোকে কোৱেশ্চন পেপাৰত পাবাই 100% শিওর হৈ যোৱা। ঠিক আছে, এতিয়া চোৱা বাস্তৱ সংখ্যাৰ পৰা প্ৰথম যোনটো কোৱেশ্চন লোৱা হৈছে, প্ৰমাণ কৰা যে √2, √3, √5, √7 এটা অপৰিমেয় সংখ্যা। ঠিক আছে, ইয়াতে 4টা দিয়া হৈছে, 4টাৰ ভিতৰত যিকোনো এটা পাবা, মাস্ট বি 3 নম্বৰ নাইবা তোমালোকৰ 2 নম্বৰ থাকিব। ঠিক আছে, কেৱল ইম্পৰ্টেন্ট দিলে তো নহব। মই কি কৰিছো তোমালোকৰ সলিউশনৰ লগত দি আছো, কাৰণ যেতিয়া তোমালোকে ভিডিওটো ওপেন কৰিবা তো তোমালোকে আৰু বহিত লিখি থাকিব নালাগে। নিশ্চয় প্ৰেক্টিস কৰিছা, বহুতে হাৰ্ড ওয়ার্কিং কৰি আছা, তো যি অনুপাতত স্টাডি কৰি আছা সেই অনুপাততে তোমালোকে ৰিজাল্টটো পাবা। তো যাৰ কাৰণে মই সলিউশন দি আছো, যাতে তোমালোকৰ স্পষ্ট কৰি আকৌ এবাৰ ৰিভিজন এনে হৈ যায়। ঠিক আছে, তো ধৈৰ্য ধৰি তোমালোকে ভিডিওটো শেষলৈকে চাবা। তো ইয়াতে তোমালোকে কি লিখিব পাৰা, সলিউশনত যায় বিৰুদ্ধভাৱে ধৰা হল √2 এটা পৰিমেয় সংখ্যা। যেহেতু অপৰিমেয় সংখ্যা আমি প্ৰমাণ কৰিব লাগে, যেহেতু √2 এটা পৰিমেয় সংখ্যা বুলি ধৰা হল বিৰুদ্ধভাৱে, গতিকে আমি পৰিমেয় হিচাপত আমি ইকুয়াল হিচাপত আমি দেখাব লাগিব। এতেকে এইখিনি আমি লিখিব পাৰো, যত আমি ব্ৰেকেটৰ ভিতৰত এইখিনি তোমালোকে মাস্ট বি লিখিব লাগিব। তাৰ পিছত আমি যেহেতু ইয়াতে √2 আছে, গতিকে √2 উঠাই দিয়াৰ কাৰণে আমি বোথ সাইড স্কয়াৰ কৰি দিম। তোমালোকে ইয়াতে পাৰিলে লিখি লব পাৰা, দুয়োফালে বৰ্গ কৰি স্কয়াৰ, আৰু তোমাৰ √2 কেনসেল হৈ 2 থাকিব, ইফালে p²/q² হ'ব। এতিয়া ইয়াৰ তলত যেটো 1 আছে, তুমি কি কাম কৰিব পাৰা, ক্ৰস মাল্টিপল কৰি দিলে এইটো পাবা, হয় না? ইয়াতে ইকুৱেশন 1 বুলি ধৰি এতিয়া চোৱা p² ক 2 ৰে কি হ'ব, বিভাজ্য হ'ব। ঠিক আছে, যদি 2 টো তুমি ইফালে পঠাই দিয়া, সিমিলারলি তুমি কব পাৰা কি p তোমাৰ কি হ'ব, 2 ৰে বিভাজ্য হ'ব। ইয়াতে লিখি দিয়া হল, আৰু আকৌ ধৰা হল p = 2m। ঠিক আছে, p = তুমি কি কৰি লেট কৰিলে এই ক্ষেত্ৰত 2m। এতিয়া চোৱা p² = তোমাৰ কি হ'ব, 4m²। কেনেকৈ হল, এতিয়া চোৱা p 2m হৈ আছে না, তো তুমি কি কৰা, বোথ সাইড তুমি স্কয়াৰ কৰি দিয়া, নহলে কি হ'ব, p² = তোমাৰ কি হ'ব, 2² মানে 4, আৰু m² হ'ব। এতিয়া চোৱা p² মানে কি আছিল, 2q², গতিকে p² ঠাইত তুমি কি লিখিব পাৰা, 2q², আৰু ইফালে তোমাৰ সেমে আছে, বোথ সাইড তুমি যদি কি কৰি দিয়া, ডিভাইড কৰি দিয়া, ইফালে কি থাকিব, q² = 2m²। 2 ৰে এইটো 4 কেনসেল কৰিলে 2 টাইম যাব, লগতে এইটো ইকুৱেশন নম্বৰ 2 ধৰা হল। এতিয়া চোৱা ইয়াতে তুমি আৰু দুটা লাইন লিখিব পাৰা, কি লিখিব পাৰা, q² ক 2 ৰে বিভাজ্য। এই ক্ষেত্ৰত q² কি হ'ব, 2 ৰে বিভাজ্য হ'ব। সিমিলারলি তুমি ক'ব পাৰা q কি হ'ব, 2 ৰে বিভাজ্য হ'ব। লাস্টত তুমি ফাইনালি এইখিনি স্টেপ তুমি লিখি দিব লাগিব, অৰ্থাৎ p আৰু q 2 ৰে বিভাজ্য। ইয়াৰ অৰ্থ হল কি p আৰু q উমহতীয়া উৎপাদক, যোনটো আমি ওপৰত কি বুলি ধৰিছিলো, সহ মৌলিক বুলি আমি ধৰিছিলো, হয়নে? প্ৰমাণ কৰা যে 3 + 2 √5 এটা পৰিমেয় সংখ্যা। স্টার্টিং আমি সেমে লিখিব লাগিব। ঠিক আছে, তাৰ পিছত তুমি কি কৰি দিয়া, ইয়াতে যেহেতু তুমি দেখা পাইছা সিঙ্গেল 3 আছে, ইয়াক তুমি ইকুয়াল রাইট হ্যান্ড সাইডত পঠাই দিয়া, নিশ্চয় মাইনাস হৈ যাব। তাৰ পিছত তুমি 2 টো ইকুয়াল রাইট হ্যান্ড সাইডত পঠাই দিয়া। এতিয়া চোৱা ইকুয়াল লেফট হ্যান্ড সাইডত আমি পালো কি অনলি √5 ইকুয়াল, রাইট হ্যান্ড সাইডত আমি কি পালো, p - 3q/2c, মানে এটো এটা পৰিমেয় সংখ্যা হৈ গল। যদি পৰিমেয় হয় তেন্তে ইও কি হ'ব, পৰিমেয় হ'ব। বাট আমি কি জানো যে √5 এটা কি হয়, তোমাৰ একচুয়ালি অপৰিমেয় সংখ্যা। কেতিয়াবা কোৱেশ্চনতে হিন্ট দিয়া থাকে যত √5 এটা অপৰিমেয় সংখ্যা ইয়াতে লিখা থাকিব পাৰে। তো ইয়াতে তোমালোকে ফাইনালি এইখিনি বস্তু লিখি দিব লাগিব শেষত, যেহেতু p আৰু q অখণ্ড সংখ্যা, হিয়েহে এইখিনি এটা কি পৰিমেয় সংখ্যা, গতিকে √5 এটা পৰিমেয় সংখ্যা, কিন্তু √5 এটা অপৰিমেয় সংখ্যা, গতিকে আমি ধৰি লোৱাটো ভুল। তো লাস্টত তুমি লিখি দিলা এতেকে 3 + 2 √5 এটা অপরিমেয় সংখ্যা। ক্লিয়ার? তো এই দুটা কোশ্চেনের পৰা যিকোনো এটা আহিব, 100% শিওর হোৱা, ইমান টেনশন লব নালাগে। মই বুজি পাইছো তোমালোকে কি বিচাৰি আছে একচুয়ালি, ক'ত তোমালোকে জাস্ট চাই আছে 100% কমন, 100% কমন। জাস্ট কমন চালে কাম নহব, তোমালোকে তাৰ ওপৰত ওয়ার্ক কৰিব লাগিব নিশ্চয়, হয়নে? এই কাৰণে তোমালোকে সলিউশন সহকাৰে চাই লব। ভিডিওটো তোমাৰ চোৱা হল, ইম্পৰ্টেন্ট তুমি জানিলা, লগতে তোমাৰ ৰিভিজন হৈ গল। তো এটা সময়তে দুটা কাম কৰি লোৱা, এটো তোমালোকৰ কাৰণে বেস্ট হ'ব। এতিয়া চোৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ যোনটো যত আছিল, তাৰ পৰা মই দিছো এইটো কোৱেশ্চন তোমালোকে চাই লবা ধুনীয়া কৰি, বহুত ইম্পৰ্টেন্ট, 2 মাৰ্কসৰ কাৰণে আহি যায়। ঠিক আছে,
এইটো নাহিলে এনেকুৱা টাইপৰ যিকোনো এটা ইকুৱেশ্যন আহিব য'ত তোমালোকে x আৰু y ৰ ভ্যালুটো ওলাব দিব ঠিক আছে তো ম্যাক্সিমাম এইটো কোৱেশ্চন ৰিপিট হোৱাৰ চান্স আছে সেইকাৰণে মই এইটো কোৱেশ্চন লৈছো তো এইটো তোমালোকে কেনেকৈ সলভ কৰিবা যেহেতু ইয়াতে তোমালোকৰ দশমিক আছে তো প্ৰথম অৱস্থাত তোমালোকে দশমিকটো উঠাই ল'ব পাৰা তেনেহলে হৰত কিমান আহিব 10 কৰি বহিব যেহেতু এক ঘৰ পিছত দশমিক আছে এইখিনি কৈ দিব নালাগে তাৰ পিছত তোমালোকে এলসিএম লবা গোটেইখিনিৰ কাম কৰিবা কৰাৰ পিছত simple equation বনাই লবা যত মই ইয়াতে পাইছো 2x + 3y = 13 4x + 5y = 23 এটো হল কি ইকুৱেশ্যন 2 আৰু এটো ইকুৱেশ্যন 1 এতিয়া মই কি কাম কৰিছো যেহেতু তোমালোকক কোৱেশ্চনত ডাইৰেক্টলি খুদা নাথাকে যে সমীকৰণ জৰ তুমি প্ৰতিস্থাপন পদ্ধতি নাইবা অপনয়ন পদ্ধতি নাইবা বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰা গতিকে তুমি তিনিটাৰ ভিতৰত যিকোনো এটা চুজ কৰিলে হ'ব মই ইয়াতে অপনয়ন পদ্ধতি কৰিছো মোৰ ওচৰত অপনয়ন পদ্ধতি বহুতে বেষ্ট আৰু ইজি লাগে যাৰ কাৰণে ইয়াতে ক্যালকুলেশন কৰাটো বহুত ইজি হৈ যায় এতিয়া সোৱা যেতিয়া আমি অপনয়ন পদ্ধতি ইউজ কৰো তেতিয়া আমি কি কৰিব লাগে দুয়োটা ইকুৱেশ্যন আমি চাব লাগে আৰু যিকোনো এটা চলকৰ মান আমি এলিমিনেট কৰিব লাগে ইয়াতে ইকুৱেশ্যন 2 ত আছে x ৰ আগত আছে 4 আৰু ইকুৱেশ্যন 1 ত আছে x ৰ আগত কি 2 সহগটো 2 আছে গতিকে এই 2 টুক মই 4 কৰোৱাৰ কাৰণে মই কি কৰিব লাগিব সম্পূৰ্ণ সমীকৰণটোক মই 2 ৰে মাল্টিপল কৰিব লাগিব গতিকে ইকুৱেশ্যন 1 is multiply by 2 তাৰ পিছত তুমি 2 ৰে মাল্টিপল কৰি দিয়া 4x 6y আৰু ইফালে আহিব 26 এটো আমি নতুন কৰি এটা ইকুৱেশ্যন পালো নাম্বাৰিং কৰি দিয়া লগে লগে ইকুৱেশ্যন নম্বৰ 3 তো ইকুৱেশ্যন 2 আৰু 3 এটা তোমালোকে কি কৰিব লাগিব নিশ্চয় বুজি পাইছা মাইনাস কৰি দিছো মই ইকুৱেশ্যন 3 ৰ পৰা ইকুৱেশ্যন 2 টো মাইনাস কৰিছো 4x cancel out হৈ গল ইয়াতে y থাকিল ইকুয়াল 26 ৰ পৰা 23 মাইনাস কৰিলে obviously আমাৰ হাতত কিমান থাকিব 3 থাকিব গতিকে y ৰ ভ্যালুটো আমি পালো এতিয়া সোৱা এই y ৰ ভ্যালুটো আমি যিকোনো এটা ইকুৱেশ্যনত বহাই দিম আৰু লগে লগে আমি কি পাম x ৰ ভ্যালুটো পাই যাম ঠিক আছে তো মই ইকুৱেশ্যন 1 এ লৈছো ইকুৱেশ্যন 1 ত আমি y ৰ মানটো বহাই দিছো আৰু লগতে সলভ কৰিবা cancel out কৰিবা মাল্টিপল থাকিলে নিশ্চয় মাল্টিপল কৰিবা ইয়াতে x ৰ ভ্যালুটো কিমান আহিছে 2 আহিছে তো ফাইনালি এনসারটো আমি কি পালো যে x ৰ ভ্যালুটো আমি 2 পাইছো আৰু y ৰ ভ্যালুটো আমি কিমান পাইছো 3 পাইছো ঠিক আছে এইটো আমাৰ হ'ব কি ফাইনাল এনসার ইয়াতে মই আৰু অলপ হিন্ট দিব খুজিম তোমালোকৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ যত আছে তাৰ পৰা ম্যাক্সিমাম কোৱেশ্চন কেনেকুৱা টাইপৰ আহিব মই ইয়াতে শৰ্টকাট কৈ দিছো সো ফিক্সড চার্জ থকা এটা কোৱেশ্চন আহিব পাৰে মানে নিৰ্দিষ্ট মাসুল অতিৰিক্ত মাসুলৰ পৰা যিকোনো এটা কোৱেশ্চন চাবা বয়কুলিৱাৰ যিকোনো এটা কোৱেশ্চন চাবা আৰু ডিজিট অংক ফ্ৰেকশন ভগ্নাংশটো চাবা আৰু ট্ৰেইন মানে ট্ৰেইনৰ যোনবিলাক কোৱেশ্চন আছে তাৰ পৰা এটা চালে পাস এই কেইটাৰ ভিতৰতে তোমালোকে এটা কোৱেশ্চন পাবা 101% শিওৰ হয় ইয়াৰ পিছত সোৱা তোমালোকৰ আছে কি কোৱেশ্চন নম্বৰ 3 ইয়াতে দিয়া আছে কি এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় obviously তোমালোকে এটো বুজি পাইছা ফ্ৰেকশনৰ পৰা মই এটো কৰি দি আছো তো কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় বহুত ম্যাক্সিমাম টাইমতে ৰিপিট হৈছে গতিকে ট্রাই কৰিবা ধুনিয়া কৰি ঠিক আছে ইয়াতে তোমালোকে যেহেতু ফ্ৰেকশনটো কি হয় আমাক কোৱা নাই লব আৰু হৰ কিমান আমাক কোৱা নাই গতিকে আমি লেট কৰি লব লাগিব তোমালোকে জানা obviously ইয়াতে আমি ধৰি লৈছো ভগ্নাংশটো লব x আৰু হৰটো কি y গতিকে ভগ্নাংশটো আমাৰ কি হ'ব x by y হৈ যাব according to question হিচাপত যদি আমি যাও আমাক কৈছে কি যোনটো লব আছে লবত তুমি 2 প্লাস কৰিব লাগে এগেইন হৰটো তুমি 2 প্লাস কৰিব লাগে তেতিয়া হলে আমি ভগ্নাংশটো আমি কি পাও 9/11 পাও গতিকে ইয়াতে হেতু কন্ডিশন হিচাপতে লিখা হৈছে ইয়াৰ পিছত আমি দেখা পাইছো কি যোনটো আমাৰ স্ট্যান্ডাৰ্ড ফৰ্মুলা আছিল হেতু ফৰ্মুলা আমি পোৱা নাই দুয়োফালে আমাৰ কি আহিছে ফ্ৰেকশন আহিছে গতিকে আমি কি কাম কৰিম বজ্ৰগুণন কৰি দিম তোমালোকে ইয়াতে স্পষ্ট কৰি চাই আছা ফাইনালি আমি ইকুৱেশ্যনটো কি পাম 11x - 9y = -4 ঠিক আছে সেকেন্ড যোনটো কন্ডিশন আছিল সেই কন্ডিশনটো আমাক কোৱা আছিল কি লব আৰু হৰ উভয়তে আমি 3 কৰি প্লাস কৰিলে ফ্ৰেকশনটো আমি কি পাও 5/6 সিমিলারলি ইয়াতো আমি কি কৰিব লাগিব ক্রস মাল্টিপল কৰিব লাগিব তো ফাইনালি আমি ইকুৱেশ্যনটো কি পাম 6x - 5y = -3 ইকুৱেশ্যন নম্বৰ 2 হৈ গল এতিয়া কত হল তোমালোকে কোনটো পদ্ধতি ইউজ কৰিবা গেইন সো মই ইয়াতে কি কৰিছো অপনয়ন পদ্ধতি ইউজ কৰিছো ইকুৱেশ্যন 1 ক মই কি কৰিছো 6 ৰে মাল্টিপল কৰিছো কাৰণ x ৰ হৰটো মিলোৱাৰ কাৰণে ঠিক আছে এটো মান পালো ইকুৱেশ্যন নম্বৰ 3 হৈ গল ইকুৱেশ্যন 2 ক মই কি কৰিছো 11 ৰে মাল্টিপল কৰিছো যাতে x ৰ হৰক বিলাক আমি সেম পাও দুয়োটা ইকুৱেশ্যনত তো নিশ্চয় দেখা পাইছা ইয়াতে অপনয়ন পদ্ধতি ইউজ কৰা হৈছে 4 ৰ পৰা ইকুৱেশ্যন 3 টো মাইনাস কৰি দিয়া হৈছে ফাইনালি আমি কি পাইছো
-y ইকুয়াল -9 পাইছো তো দুইও ফালে আমাৰ মাইনাস চিন থাকিলে আমি নিশ্চয় ক্যান্সেল আউট কৰিব পাৰো ইয়াতে y ইকুয়াল টু আমি কিমান পালো 9 তো সেম কাম আমি এগেইন কৰিব লাগিব এই y এর ভ্যালুটো যিকোনো এটা ইকুয়েশনত আমি বহাব লাগিব তো ইয়াতে সোয়া ইকুয়েশন 1ত এটো বহাই দিয়া হৈছে আৰু ইকুয়েশন 1ত বহুৱাৰ পিছত তোমালোকে ক্যালকুলেশন কৰিলে ফাইনালি আনসাৰটো কিমান পাবা x এর ভ্যালুটো কিমান পাবা 7 তো আমি দেখা পালো আর হরটো আমি কিমান পাইছো 9 পাইছো আৰু লগটো আমি কিমান পালো 7 গতিকে নির্ণয় জনটো ভগ্নাংশ হ'ব সেই ভগ্নাংশটো কি হ'ব x/y হ'ব তো x মানে কিমান পাইছা 7 আৰু y মানে কিমান পাইছো আমি 9 গতিকে এটা আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব 3 এর রোমান সংখ্যাৰ 6 টো ইয়াতে এ জুলিয়াৰটো মই এটা লৈছো ইজি কোশ্চেনে লোৱা হৈছে ইয়াতে এটো কোশ্চেন পঢ়ি চাবা তো ইয়াতে যেহেতু বৰ্তমান বয়স আমাক দিয়া নাছিল গতিকে ইয়াতে ধৰি লব লাগিব ধৰা হল বৰ্তমান জেকবৰ বয়স কিমান x বছৰ আৰু জেকবৰ পুতেকৰ বয়স কি y বছৰ তো আমাক প্ৰশ্ন হিচাপত আমাক কি কৈছিল প্ৰশ্ন মতে কৈছিল 5 বছৰ পিছত হয়নে 5 বছৰ পিছত তোমাৰ কি হয় জেকব তেওঁৰ পুত্ৰতকৈ 3 গুণ ডাঙৰ হয় মানে বেছি হয় গতিকে ইয়াতে আমি লিখি দিব লাগিব দুয়োটা কন্ডিশন লিখিলা আৰু তাৰ পিছত তুমি 3 গুণটো কৰি দিলা লাষ্টত তুমি ইকুয়েশনটো কি পাবা x - 3y = 10 ইকুয়েশন নম্বৰ 1 হৈ গল সিমিলারলি নেক্সট জনটো কন্ডিশন আছে সেই কন্ডিশনত আমাক কি কৈছিল 5 বছৰ আগৰ কথা কৈছিল জেকব তেওঁৰ পুত্ৰতকৈ কিমান গুণ ডাঙৰ হয় 7 গুণ গতিকে ইয়াতে সেমে কাম কৰি দিয়া হৈছে এটা কথা মনত ৰাখিবা আগৰ কথা কলে আমি সদায় মাইনাস কৰিব লাগিব আৰু পিছৰ কথা কলে আমি এড কৰিব লাগিব ঠিক আছে তো ইয়াতে তাৰ পিছত তোমালোকে কি কাম কৰিব পাৰিবা যেহেতু ইকুয়েশন আমি দুটা পালো ইকুয়েশন 1 আৰু ইকুয়েশন 2 ইয়াতে যদি আমি চাও x ৰ সহকৰ মান কিমান কৰি আছে দুয়োটা ইকুয়েশনত 1 কৰি আছে গতিকে আমি অপনয়ন পদ্ধতি ইউজ কৰিব পাৰো ইয়াতে মই অপনয়ন পদ্ধতি ইউজ কৰি দিছো ইকুয়েশন 2 ৰ পৰা ইকুয়েশন 1 টো মাইনাস কৰি দিয়া হৈছে ফাইনালি কি পোৱা গৈছে y = 10 ঠিক আছে এতিয়া y এর ভ্যালুটো তুমি যিকোনো এটা ইকুয়েশনত বহাই দিয়া মই ইয়াত ইকুয়েশন 1ত বহাই দিছো বহুৱাৰ পিছত মই x ৰ ভ্যালুটো কিমান পাইছো 40 তার মানে কি পালো যে জেকবৰ বৰ্তমান বয়স কিমান 40 ইয়ার্স আৰু তেওঁৰ পুতেকৰ বয়স কিমান হয় 10 ইয়ার্স ঠিক আছে তো এটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব এক্সারসাইজ 3.4 আহি যোৱা এটো এটা কোশ্চেন আছিল বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় আৰু এনেকুৱা এটা কোশ্চেন এক্সাম্পলত আছে তোমালোকে হেতুৱে চাই লও ইয়াতে কোশ্চেনটো তোমালোকে পঢ়ি লবা ঠিক আছে তো ধৰা হল এককৰ ঘৰত থকা অংকটো কি y আৰু দশকৰ ঘৰত থকা অংকটো কি আমাৰ x ঠিক আছে তো সংখ্যাটো তেনহলে আমাৰ কাৰণে কি হ'ব 10x + y হ'ব কাৰণ এককৰ ঘৰত তোমাৰ কিমান আছে এককৰ ঘৰত তোমাৰ কিমান আছে y আছে ঠিক আছে তো y তুমি ৰাখা এককৰ ঘৰত আৰু দশকৰ ঘৰত তোমাৰ কিমান আছে x আছে তো দশক মানে কি হ'ব 10 মানে তো সংখ্যাটো তেনহলে আমাৰ কাৰণে কি হ'ব 10x + y হৈ যাব তাৰ পিছত অংক দুটা হাল হলনি কৰিলে সংখ্যাটো হ'ব যদি তুমি কি কৰি দিয়া এই অংক দুটাক তুমি যদি হাল হলনি কৰি দিয়া তেনহলে সংখ্যাটো আমাৰ কাৰণে কি হ'ব 10y + কি হ'ব x হ'ব তো ইয়াতে 10x + x টো তুমি 10y + x টো তুমি লিখি দিয়া প্ৰশ্নমতে আমাক কি কৈছিল যে অংক দুটাৰ সমষ্টি কিমান হয় তোমাৰ 9 গতিকে অংক দুটা প্লাস কৰিলে আমি 9 পাব লাগিব obviously আকৌ আমাক কি কৈছে জন্তু সংখ্যা আছে হেতু সংখ্যা মানে জন্তু সংখ্যা আমি পাইছো এটো সংখ্যাৰ 9 গুণ কৰিলে হাল হলনি কৰি পোৱা সংখ্যাটোৰ কিমান গুণৰ সমান হয় 2 গুণৰ গতিকে ইয়াতে লিখি দিলা তাৰ পিছত তুমি ইয়াতে মাল্টিপল কৰিলা ইফালে মাল্টিপল কৰিলা কৰাৰ পিছত তুমি জন্তু x আৰু y ক ইকুয়ালৰ লেফট হ্যান্ড সাইডত আনিলা চলক থকা মানবিলাক হয়নে তাৰ পিছত তোমালোকে কি দেখা পাবা 88x - 11y = 0 আহিব ইয়াতে তোমালোকে 11 টো কমন লব পাৰা লৈ হানা তোমালোকে এই মানটো ডাঙৰ হৈ আছে এটো তুমি সৰু কৰি লব পাৰা তো সৰু কৰিলে ইকুয়েশনটো আমাৰ কি হয় 8x - y = 0 ইয়াতো মই অপনয়ন পদ্ধতি ইউজ কৰিছো তো তোমালোকে কৰিব পাৰা অপনয়ন পদ্ধতিটো ইউজ কৰি দিয়া হল ইয়াতে কি কৰা হৈছে 1 + ইকুয়েশন 2 আমি প্লাস কৰি দিছো কিয় কাৰণ ইয়াতে তোমালোকে যদি লক্ষ্য কৰা এইটো চলক y জনটো আছে ইয়াৰ আগত মাইনাস আছে আৰু 1 নম্বৰ ইকুয়েশন জনটো আছে এইটো ইকুয়েশন ইয়াতে সোয়া y এর আগত কি আছে প্লাস আছে গতিকে আমি যদি প্লাস কৰো তো প্লাস আৰু মাইনাসে কি হৈ যাব 0 হৈ যাব তো ইয়াতে তোমালোকে হেখিনিয়ে বস্তু দেখা পাই আছা যেতিয়া ইকুয়েশন দুটা প্লাস কৰিছে এটা x আৰু 8x মিলি 9x হৈ গল আৰু এটা y প্লাসত এটা y মাইনাসত তো 0 হৈ গল 9 ইফালে আহিল ইয়াতে তোমাৰ x এর ভ্যালুটো কিমান আহিছে 1 আহিছে এতিয়া এই x এর ভ্যালুটো যিকোনো এটা ইকুয়েশনত বহাই দিলে হল মই ইয়াতে ইকুয়েশন 1ত বহাই দিছো ঠিক আছে 1ত বহোৱাৰ পিছত y এর ভ্যালুটো কিমান আহিছে আমাৰ 8 আহিছে গতিকে সংখ্যাটো আমাৰ কি হ'ব সংখ্যাটো আমি কি পাইছিলো 10x + y
এতিয়া 10 ইনটু x মানে কিমান পাইছা 1 প্লাস y মানে কিমান 8 গতিকে ইয়াতে মাল্টিপল কৰিলে 10 পাবা প্লাস 8 ইয়াতে কিমান আহিব 18 সংখ্যাটো এক্সারসাইজ 3.4 ৰ কোশ্চেন নম্বৰ 2 रोमान সংখ্যাৰ 4 টো বহুত ইম্পৰ্টেন্ট হয় মই কৈছিলো ফিক্সড চাৰ্জৰ কথা কৈছিল আৰু অতিৰিক্ত চাৰ্জৰ কথা কৈছিল এইটো লাইব্ৰেৰীৰ যোনটো কোশ্চেন আছে এইটো তোমালোকে চাই লবা এইটো रोमान সংখ্যাৰ 4 টো ইম্পৰ্টেন্ট হয় লগতে এইটো रोमान সংখ্যাৰ 5 টো ঠিক আছে তোমালোকে 4 টো প্ৰ্যাকটিস কৰিবা এটো মই দেখাই দি আছো কেনেকৈ সলভ কৰি দিছো মই নিশ্চয় তোমালোকে দেখা পাই আছে স্পষ্ট কৰি মই কৈ থাকিব আৰু নালাগে বহুত ইজি কোশ্চেন হয় হয়নে জাস্ট অলপ তোমালোকে মনোযোগ দিলে পাৰিবা যেহেতু কষ্ট কৰি আছা গতিকে অলপ ভালদৰে কৰিলে বেষ্ট হয়নে ইয়াৰ পিছত চোৱা এক্সারসাইজ 3.5 ৰ কোশ্চেন নম্বৰ 2 रोमान সংখ্যাৰ 2 টো লোৱা হৈছে ইয়াতে ভালে কেইটামান কোশ্চেন আছে रोमान সংখ্যাৰ 1 2 আপ টু 6 লৈকে আছে তো তোমালোকে ট্ৰাই কৰিব পাৰা ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা যিকোনো এটা আহিব এক্সারসাইজ 4.2 ৰ কোশ্চেন নম্বৰ 1 ৰ এইটো তোমালোকক মূল ওলাব দিছে তো মূলটো তোমালোকে এনেকুৱা কোশ্চেনে ট্ৰাই কৰিবা 2 মাৰ্কৰ কাৰণে আহি যাব 101% শিওৰ হোৱা তো আজিৰ কাৰণে এইখিনি নেক্সট ভিডিওত আমি নেক্সট ইম্পৰ্টেন্ট কোশ্চেনখিনি তোমালোকৰ কাৰণে দাঙি ধৰিম তো নিশ্চয় এক্সাম বিলাক ভাল হৈ আছে আৰু মোৰ তৰফৰ পৰা অল দা বেষ্ট থ্যাংক ইউ